তো হেল্ল' 75 ফেমিলি আজি হৈছে 47 নম্বৰ ডেজ আৰু ডেজ 75 হাৰ্ড চেলেঞ্জৰ প্ৰেক্টিছ কৰিব আহিলোঁ ৱৰ্কআউট কৰিব ফিল্ডত বহুত মানুহ আছে ৰাতিপুৱা টাইমত গতিকে ইমানদৰে প্ৰেক্টিছ কৰি আছে আৰু বহুত আছে মানুহ আৰু লগতে মই প্ৰেক্টিছ কৰিব আহিছিলোঁ দৌৰি আছে এনেদৰে আৰু মোৰ ৰানিং কমপ্লিট হোৱাৰ পাছত এতিয়া মই ৱৰ্কআউট কৰিব ষ্টাৰ্ট কৰিলোঁ কৰ এপছৰ গতিকে এনেদৰে ৱৰ্কআউট কৰিব ষ্টাৰ্ট কৰিলোঁ কৰ এপছৰ আৰু অলপ পাছত কৈ আছোঁ এটা মিউজিকৰ পাছত কৰ এপছ ৱৰ্কআউট কৰি ভাগৰি গৈছিলোঁ হ'লেও একো মটিভেশ্যন লৈ কৰিছিলোঁ লগতে আগবেলা ছেশ্যন এনেদৰে কমপ্লিট হৈছিলে আৰু পাছবেলা ছেশ্যনত আহিছোঁ পাছবেলাত মানে প্ৰায় 4:30মান বাজিলে ফিল্ডত কোনো নাছিলে গতিকে এনেদৰে কেইটামানে খোজকাঢ়ি আছিলে লগতে মই এতিয়া কি কৰিম বুলি ভাবিছিলোঁ দৌৰিম বুলি এতিয়া দৌৰাৰ পাছত মানে ঘূৰি আহিছিলোঁগৈ ঘূৰি আহোঁত মানুহ নাই গতিকে ওচৰতে কেম্প আছে কাৰণে একো এনেদৰে ক'ব নোৱাৰোঁ গতিকে মই কৈ আছোঁগৈ আৰু ৱৰ্কআউটৰ ভিডিঅ'খিনি দেখাব নোৱাৰিলোঁ সন্ধিয়াও হ'ল আৰু এনেদৰে ঠিক আছে তো বেয়া নাপাব লগ পাইছোঁ নেক্সট ভিডিঅ'তে থেংক ইউ